So hello everyone. So মই তোমালোকৰ মাজলৈ নেক্সট আৰু আন এটি ভিডিঅ' লৈ আহিছোঁ আৰু তোমালোকে যেহেতু নেক্সট কাউন্সেলিঙৰ ৰিজাল্টলৈ অপেক্ষা কৰি আছা আৰু তোমালোকে গম পোৱা যে আমাৰ ফাৰ্ষ্ট কাউন্সেলিঙৰ ৰিজাল্টটো অলৰেডি ডিক্লেয়াৰ্ড হৈ গৈছে, লগত ভেৰিফিকেশ্যন কমপ্লিট হৈছে আৰু আমাৰ এই গোটেই প্ৰচেছটো প্ৰায় 1 আগষ্ট 2026লৈ চলিছে। চ' এতিয়া নেক্সট কেতিয়ালৈ আমাৰ ছেকেণ্ড কাউন্সেলিঙৰ ৰিজাল্ট আহিব, চ' তোমালোকে বহুতে অপেক্ষা কৰি আছা, কাৰণ কিয় বহুতৰে এনেকুৱা ফাৰ্ষ্ট কাউন্সেলিঙত নিজৰ নামো অহা নাই। চ' কেতিয়া তোমালোকৰ নামটো আহিব বা নেক্সট কিছুমানে হয়তো কি ফাৰ্ষ্ট কাউন্সেলিঙত নাম আহিছে, তাৰ মাজত কিছুমানে ফিক্স কৰিছে, কিছুমানে আপগ্ৰেড কৰিছে। এতিয়া আপগ্ৰেড কৰাখিনি কেতিয়া তেওঁলোকৰ নতুন কলেজত এলটমেণ্ট হ'ব বা তোমালোকে যাব লাগিব নে, তো এই বিষয়ে মই এটা লৈ আহিছোঁ লগত মই কৈ দিছোঁ। আৰু আমাৰ নেক্সট আন এটি ভিডিঅ' আমি ওলাম য'ত আমি ছেকেণ্ড কাউন্সেলিঙত এক্সপেক্টেড কাট অফখিনি ওলাম, য'ত তোমালোকে এটা এক্সপেক্টেড কাট অফৰ এটা ৰেঞ্জ পাই যাবা আগৰ বছৰবিলাকৰ লগত তুলনা কৰি কিনে। যদি তোমালোকৰ সেই ৰেংকৰ ভিতৰত পৰিছে, ছাপ'জ তোমালোকে এলটমেণ্ট হোৱা নাই বাট তোমালোকৰ সেই ৰেংকত পৰিছে, দেন এবাৰ এইখন কলেজত এইটো হেৰিত পোৱাৰ চান্স এটা আছে, ঠিক আছে। তো আমি যেনেকৈ ফাৰ্ষ্ট কাউন্সেলিঙত আনিছোঁ এইবাৰো আমি নিশ্চয় আনিম। তো এতিয়া মই ভিডিঅ'টো আগবাঢ়ো, তোমালোকৰ কেতিয়ালৈ আহিব পাৰে এইটো এটা প্ৰথম প্ৰশ্ন আহি আছে যে ছেকেণ্ড কাউন্সেলিঙৰ ৰিজাল্ট কেতিয়া ওলাব। চোৱা, ছেকেণ্ড কাউন্সেলিঙৰ ৰিজাল্ট মেইনলি তোমাৰ এসপ্তাহ বা 10 দিনৰ ভিতৰত ওলাই যায়। তো যিহেতু তোমাৰ 1 আগষ্টলৈ তোমালোকৰ গোটেই ভেৰিফিকেশ্যনৰ প্ৰচেছটো খতম হৈছে, তো ডেফিনেটলি আফটাৰ লাইক 7 মানে হয়তো 8, 9, 10 এনেকুৱা মান টাইমত ওলাব পাৰে। চ' 8, 9, 10 আগষ্টৰ ভিতৰত তোমালোকে ৰিজাল্টটো পাব লাগে, ঠিক আছে। এজ এ নৰ্মেল যিটো প্ৰচিডিউৰ সেইটো যেনেকৈ আমি বছৰে দেখি আহিছোঁ, তো 8, 9, 10 এনেকুৱা তাৰিখে তোমালোকৰ ৰিজাল্টটো ওলাব। আৰু কণ্টিনিউৱাছলি তোমালোকে ৱেবছাইটটো চাই থাকিবা, আৰু এইখিনি সময়ত ৱেবছাইটটোৰ লগত জড়িত হৈ থকা খুবেই প্ৰয়োজন আপ টু দ্য এডমিশ্যন, অ'কে, কাৰণ নতুন নটিফিকেশ্যনছ বা হেৰি আহিব পাৰে। এতিয়া এইটো এটা তোমালোকৰ কথাটো মই কৈ দিলোঁ, চ' তোমালোকে চাবা। নেক্সট তোমালোকৰ মাজত আৰু এটা ডাউট আছে যে এইবাৰ কাউন্সেলিং কেইটা চলিব, ঠিক আছে। এইটো এটা খুব ডাউট হৈ আছে যে যদি কাউন্সেলিং 2টা চলে বা 3টা চলে, তো হয়তো ফাৰ্ডাৰ কাউন্সেলিং নহ'লে কি আমি চিট নাপাম নেকি, তেনেকুৱা আমাৰ চিন্তা থাকিব পাৰে। তো তোমালোকক কৈ দিওঁ যে এটা সময়ততো কাউন্সেলিং 5টালৈ চলিছিল, 5টা কাউন্সেলিং চলে, দেন স্পৰ্টছ ৰাউণ্ড চলে, তাৰপিছত কমি গৈ 3টা কাউন্সেলিং চলা হ'ল, ঠিক আছে। 3টা কাউন্সেলিং চলিছিল, তাৰপিছত আকৌ স্পট ৰাউণ্ড থাকে, তো তেনেকুৱালৈ গৈছে। কিন্তু এইবাৰ মই যদি কওঁ, এতিয়া বহুতে এটা কৈ আছে যে 2টা কাউন্সেলিং চলিব নেকি আৰু বেছি নচলে নেকি। চোৱা, কাউন্সেলিং তেতিয়ালৈ চলিব যেতিয়ালৈ মানে ষ্টুডেণ্টছ ফিল নহয়, ঠিক আছে। প্ৰচেছটো তেনেকুৱা হয়। তো তেওঁলোকে এইটো ডিচিশ্যন লয়, প্ৰত্যেক বছৰে চেঞ্জ হৈ থাকে। যদি ষ্টুডেণ্টছ ফিল নহয় দেন ডেফিনেটলি কাউন্সেলিং যাব, ঠিক আছে। আৰু স্পট ৰাউণ্ড থাকিবই, প্ৰত্যেক বছৰ থাকে, এইবাৰো থাকে, ঠিক আছে। এইবাৰ গতিকে এইটো ছেকেণ্ড কাউন্সেলিং, তাৰপিছত যদি নটিচ আহে যে ইয়াৰ কাউন্সেলিং নহয়, তেতিয়া হয়তো নাহিব পাৰে। বাট মষ্ট প্ৰবলি 3টা কাউন্সেলিংটো হ'বই লাগে, যিখিনি মই কওঁ 3টাতকৈ বেছি যাব লাগে, বাট 3টাটো এটলিষ্ট থাকিবই লাগে। আৰু এইবাৰ আমি দেখা গৈছে যে বহুত ভাল ৰেংক পাই কিনেও এটা ভাল চিট এটা হয়তো চিকিউৰ কৰিব পৰা নাই কিছুমানে, বা তেওঁ ডিজায়াৰ্ড ব্ৰাঞ্চ বা কলেজত পোৱা নাই। একচুৱেলি দিছ ইজ ফৰ দ্য কাট অফ। আৰু জানাই তোমালোকে, কাৰণ CW তোমাৰ JW মানে ইঞ্জিনিয়াৰিঙৰ এক্সপিৰিয়েঞ্চখিনিৰ লগতে মেডিকেল এক্সপিৰিয়েঞ্চখিনি এপ্লাই কৰে, আৰু মেডিকেল এক্সপিৰিয়েঞ্চো বহুত থাকে। তো যিহেতু নিটৰ সময়বিলাক সলনি হৈছে, তো তেনেকুৱাও কিছু প্ৰভাৱ পৰিছে। আৰু বহুত চিট অফক'ৰ্ছ এটা সময়ত ভেকেণ্ট হ'ব। চ' যদিও কাউন্সেলিং 2টা বা 3টা হৈ যায়, কিন্তু পিছত স্পট কাউন্সেলিং ৰাউণ্ড যিটো থাকিব তাত ভালেখিনি চিট ওলাব। তো তোমালোকে যদিও লাইক এটা কাউন্সেলিঙত যদি চিটটো চিকিউৰ কৰিব পৰা নাই, বাট তোমালোকে ড্ৰপো দিব বিচৰা নাই, তোমালোকে লাগে, দেন স্পট কাউন্সেলিঙত ধুনীয়াকৈ পাই যাব পাৰা। মোৰ ভিডিঅ' অলৰেডি আছে যে স্পট কাউন্সেলিং আমি কেনেকৈ চিট পাব পাৰোঁ। তাত তোমালোকে মানে ৰেজিষ্ট্ৰেশ্যন ডিটিট কৰিছা বা নকৰিছা মেটাৰ নকৰে। ইফ ইউ তোমালোকে যদি CW এটা স্ক'ৰ আছে, ফাৰ্ষ্ট কাম ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত আমাৰ CW স্পট কাউন্সেলিং হয়। আৰু সেইবাবে ৱেবছাইটৰ লগত থাকিবা। স্পট কাউন্সেলিঙৰ আগত এখন নটিচ ওলাব যে কেইখন কলেজত কোনকেইটা চিট বাকী আছে, আৰু সেই হিচাপত পাবা। আৰু মষ্ট প্ৰবলি JEC নাথাকে, বাট বাকী যি 5খন কলেজ আছে, 7খনৰ 5খন কলেজত তোমালোকে চিট ধুনীয়াকৈ পোৱাৰ চান্স থাকে, কাৰণ স্পট ৰাউণ্ড তাত থাকেই। আৰু পিছতো প্ৰচেছ থাকে, ব্ৰাঞ্চ ট্ৰান্সফাৰ, ইনষ্টিটিউশ্যন ট্ৰান্সফাৰ, কাৰণ এখন কলেজত সোমোৱাৰ পিছত এইবিলাক কৰি থাকিব পাৰিবা। বাট প্ৰচেছটো কিছু লেংথি হৈ যায়। চ' মই আপডেটবিলাক দি থাকিম নিশ্চয় এই ভিডিঅ'টো থ্ৰুৰে। তো তোমালোকক মই এইকেইটা কথা কৈ দিছোঁ যে কেতিয়ালৈ ৰিজাল্ট ল'ব পাৰে বা তোমাৰ আৰু কাউন্সেলিং কিমানটা ৰাউণ্ড চলিব পাৰে। চ' আই হোপ তোমালোকে বস্তুটো বুজিলা। তো বহুত জল্দি ওলাব, আৰু মোষ্টলি তোমালোকৰ কাউন্সেলিং এটলিষ্ট 3টাটো হ'ব লাগে, আৰু স্পট কাউন্সেলিং বাকী থাকিব। তো কোনো ধৰণৰ চিন্তা ল'ব প্ৰয়োজন নাই। আৰু তোমালোকে লাইক তাৰপিছতো মানে, আৰু লগতে মোক এইটো সুধিছিলে যে তোমালোকৰ হেৰি কেতিয়া চলিব, লাইক ক্লাছ কেতিয়া ষ্টাৰ্ট হ'ব। চ' চোৱা, যিহেতু এতিয়া কাউন্সেলিং চলি আছে, আজি আগষ্টৰ 10 তাৰিখ মানলৈ ৰিজাল্ট ওলাব। তাৰপিছত
কেতিয়ালৈ ক্লাছ হ'ব পাৰে। চ' ক্লাছ তোমালোকৰ মেইনলি আগষ্টৰ লাষ্টৰ ফালে যাব বা হয়তো আগষ্টৰ লাষ্ট উইক বা ছেপ্টেম্বৰৰ ফাৰ্ষ্ট উইকলৈ ক্লাছ ষ্টাৰ্ট হ'ব আৰু এইটো হয়ে নৰ্মেলি। তো এইখিনি টাইমত তোমালোকৰ ষ্টাৰ্ট হ'ব, মানে ফাৰ্ষ্ট ইয়াৰটো ষ্টাৰ্ট হৈ যাব, ঠিক আছে। আৰু বহুতে মোক এইটো সুধিছিলে যে এইবাৰ আৰু এটা মানে কমন ডাউটে হয় এইটো যে ফাৰ্ষ্ট কাউন্সিলিঙত যদি ভেৰিফিকেশ্যন হৈ গৈছে তো ছেকেণ্ড কাউন্সিলিঙত যাব লাগিব নেকি? চ' একচুৱেলি নালাগে, ঠিক আছে। ফাৰ্ষ্ট কাউন্সিলিঙত কিবা এখন কলেজত এলটমেণ্ট হৈছে তো তোমাৰ ভেৰিফাই হৈ গৈছে, তাৰপিছত যিখন আপগ্ৰেডেড কলেজ সেইখনত তোমালোকে আপগ্ৰেড হোৱাৰ পিছত তাত যাব নালাগে, বাট নটিফিকেশ্যন পঢ়ি চাবা। এনে নৰ্মেলি যিটো প্ৰচিডিউৰ চলি আছে সেইটো হিচাপত যাব নালাগে, তাত ডাইৰেক্টলি এডমিশ্যন প্ৰচেছত গ'লে হ'ল। লাইক তোমালোকে JECত পালা, JEC তোমালোকৰ ভেৰিফিকেশ্যন হৈ গ'ল, তো তোমালোকে হ'ল, তাৰপিছত তোমালোকে আপগ্ৰেড কৰিছা, এতিয়া আপগ্ৰেড কৰাৰ লগে লগে তোমালোকে AC পাই গ'লা, এতিয়া ACত আহিব লাগিব নেকি? আহিব তেনেকুৱা নালাগে, ডাইৰেক্ট তোমালোকে যিখন এলটমেণ্ট লেটাৰ যে মোৰ অমুকটো চিট এলটমেণ্ট হৈছে ফ্ৰম DT, তো সেইখন লৈ কিনে ডাইৰেক্ট এডমিশ্যনৰ টাইমত আহিলে হৈ যায়। আৰু যদি বেছি ডাউট থাকে তোমালোকে কোঅৰ্ডিনেটৰ লিষ্টখন দিয়া আছে অলৰেডি DTৰ ৱেবছাইটত, তো সেই তেওঁলোকক ফোনো মাৰি চাব পাৰা যে তেওঁলোক এক্টিভ থাকিব। বাকী কোনো ধৰণৰ চিন্তা ল'ব প্ৰয়োজন নাই, আমি এই চেনেলটোৰ থ্ৰুৰে আপডেট দি থাকিম আৰু আগৰ পৰা আমি CWৰ ষ্টুডেণ্টখিনিক আমি হেল্প কৰি আহি আছোঁ। তো আজিলৈ আমি ভিডিঅ'টো ইয়াতে সামৰিছোঁ, আৰু কিবা কমেণ্ট থাকিলে বা ডাউট থাকিলে আমাক নিশ্চয় জনাবা, আৰু আমি ভিডিঅ'টো এনেকৈ বনাই থাকিম। ধন্যবাদ, আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ।